এটা সন্তানে নিজৰ পিতৃ ধৰ্ম পাহৰি যায়, নিজৰ ককা দেউতা ধৰ্ম পাহৰি যায়, নিজৰ আজু ককা ধৰ্ম পাহৰি যায়, সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয়। সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে। মুছলমান লোকসকলৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলৰ ওপৰত। সেইসকল খ্ৰীষ্টান ধৰ্মাৱলী যিসকল আগতে জনজাতীয় আছিল, কিন্তু তেওঁলোকে এতিয়া খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন হৈছে। আগতে তেওঁলোকে জাতীয় সাজ পোছাক পৰিধান কৰিছিল, কিন্তু এতিয়া সেই ঠাইত পেণ্ট কুৰ্তা টাই পিন্ধা দেখা যায়। সেইসকল জনজাতি লোকসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে আৰু তাৰে সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আনিছো। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কি পদক্ষেপ ল'ব আগলৈ আপোনালোকে গম পাই থাকিব মোৰ এই ভিডিঅ'টো। তেন্তে আহক ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। আজি ভাৰতবৰ্ষৰ আন ৰাজ্য চৰকাৰসমূহেও অসমলৈ আহি অসম চৰকাৰৰ আঁচনিৰ বিষয়ে জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে। 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাক বিভিন্ন ৰাজনৈতিক দলে সমালোচনা কৰিছিলে যে এনেকুৱা ধৰণৰ আঁচনিৰ কিমান প্ৰয়োজন আছে। কিন্তু আজি 5টা বছৰ পিছত কৰ্ণাটকৰ পৰা কংগ্ৰেছৰ চৰকাৰে আহি অসমৰ অৰুণোদয়ক বুটলি লৈ গৈছে। মধ্যপ্ৰদেশৰ দৰে চৰকাৰে অসমৰ অৰুণোদয়ক আদৰি লৈছে। মহাৰাষ্ট্ৰৰ দৰে ভাৰতৰ আটাইতকৈ বিকাশশীল ৰাজ্যসমূহে আমাৰ অৰুণোদয় আঁচনিক নিজৰ নিজৰ ৰাজ্যত প্ৰৱৰ্তন কৰিছে। লোকসভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনিৰ কলেবৰ বৃদ্ধি কৰিম। আজি আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যত একোটাকৈ সমষ্টিত আগতে যদি 20,000 21,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ আমি একোটা সমষ্টিত 30ৰ পৰা 32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ অৰুণোদয় 3 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে আৰু এই গাঁও সভাৰ জৰিয়তে আমি দুধনৈ সমষ্টি, পশ্চিম গোৱালপাৰা সমষ্টি, এই গোটেই সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতে 30-32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি যোগান ধৰিম, যাতে দৰিদ্ৰ লোকসকলক মধ্যমবিত্ত লোকসকলক আমি সহায় কৰিব পাৰোঁ। দৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজত আজি আমি আমাৰ ৰেচন কাৰ্ডখনক এটা নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছোঁ। যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ অৰুণোদয়, যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা, যি পৰিয়ালত ৰেচন কাৰ্ড আছে তাত বিনামূলীয়া চাউল, আৰু এইবাৰ এই ৰেচন কাৰ্ডৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনিও ৰেচন কাৰ্ড থকা পৰিয়ালক দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বজাৰত যদি দালিৰ দাম 100 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে আমি 70 টকা, বা বজাৰত যদি চেনিৰ দাম 50 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে 30 টকাতে যাতে চেনি পাব পাৰে, তাৰ বাবে আমি নতুনকৈ এইবাৰ এখন নতুন আঁচনিও আনিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসমূহে বিদ্যালয়ত পঢ়িব পাৰিছে। একাদশ দ্বাদশ মান শ্ৰেণীত পঢ়িলে 1000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা,
আৰু আমাৰ পোষ্ট গ্ৰেজুৱেটত পঢ়িলে ২,৫০০ টকাকৈ আমি দিয়াৰ যি আঁচনি ঘোষণা কৰিছিলোঁ তাকো আজি আমি বাস্তৱত ৰূপায়িত কৰিছোঁ। খুব কম দিনৰ ভিতৰতে মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলকো আমি ১০,০০০কৈ টকাৰ দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। ইয়াৰ লগতে আমাৰ দুখীয়া ৰাইজে যাতে সকলো পৰ্যায়তে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি আৰু কেইবাখনো নতুন আৰু সুন্দৰ আঁচনি আমি এই বছৰৰ বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এইখন চৰকাৰে এফালে যদি আমাৰ জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, অনুসূচিত জাতিৰ লোকসকলক, অন্যান্য পিছপৰা লোকসকলক, খিলঞ্জীয়া লোকসকলক মাটিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, ঠিক তেনেদৰে আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাত ৰাভা আশ্ৰমৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ এই সুন্দৰ মুহূৰ্তত সমবেত হ'বলৈ আপোনালোক ৰাতিপুৱাৰ পৰা ইয়াত আহি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাভাসকল আমাৰ অসমীয়া আৰু অসমৰ আটাইতকৈ আদিমতম আৰু খিলঞ্জীয়া জনতা আৰু জনগোষ্ঠী। মোৰ মনত আছে যে এই জনগোষ্ঠীটোৱে কি ধৰণে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিৰন্তৰ সংগ্ৰাম কৰি আহিছিলে। আমি যদি বুৰঞ্জীৰ পাতলৈ যাওঁ, ৰাভা নামৰ উৎপত্তিৰ পৰা বিভিন্ন ধৰণে আমাৰ অসম বুৰঞ্জীৰ ইতিহাসত ৰাভাসকলৰ গৌৰৱময় ঐতিহ্যৰ কথা লিপিবদ্ধ হৈ আছে। বুৰঞ্জীবিদ প্ৰয়াত বেণুধৰ শৰ্মাৰ মতে আৰ্যসকলৰ কৌলিক হিন্দু ধৰ্ম প্ৰচাৰৰ সমসাময়িক ৰাভা মুনিৰ অনুগামীসকলেই ৰাভা বুলি উল্লেখ কৰাৰ তথ্য আছে। ৰাভাসকলৰ কৌলিক ধৰ্ম হ'ল পুৰুষ প্ৰকৃতিৰ পূজা, অৰ্থাৎ তেওঁলোক ভৈৰৱ আৰু ভৈৰৱীৰ উপাসক। ৰাভাসকলক শিৱভক্ত বান ৰজাৰ অনুগামী বুলিও কোৱা হয়। এই কথাষাৰ মই এই কাৰণে উল্লেখ কৰিছোঁ যে এটা জাতি যদি জীয়াই থাকিব লাগে, আধুনিকতা আমাক লাগিব, আমাক বিকাশ লাগিব, আমাক উন্নয়ন লাগিব। কিন্তু এটা জাতি তেতিয়া পৃথিৱীৰ বুকুত নিশ্চিহ্ন হৈ যায় সেই জাতিটোৱে যেতিয়া মূল শিপাডাল পাহৰি যায়। আজি আমাৰ মাজত একাংশ লোকৰ সৃষ্টি হৈছে যিসকলক
যিসকল লোকে আমাৰ জনজাতীয় লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসৰ পৰা অতৰাই লৈ যাব খোজে আমাৰ মাজত এছাম লোকৰ সৃষ্টি হৈছে যিসকলে জনজাতীয় লোকসকলক নিজৰ পৌৰাণিক সাজ পোছাকৰ পৰিৱৰ্তে কোট আৰু টাই পিন্ধাব খোজে আমাৰ এছাম লোক আছে যিসকলে জনজাতীয় লোকসকলক নিজৰ বিশ্বাস আৰু নিজৰ উপাসনাৰ পৰা তেওঁলোকক এক সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ লৈ যাব খোজে যি পৃথিৱীখনৰ লগত মোৰ দেউতাৰো পৰিচয় নাছিল মোৰ ককা দেউতাৰো পৰিচয় নাছিল মোৰ আজু ককাৰো পৰিচয় নাছিল যেতিয়া এটা সন্তানে নিজৰ পিতৃ ধৰ্ম পাহৰি যায় নিজৰ ককা দেউতাৰ ধৰ্ম পাহৰি যায় নিজৰ আজু ককাৰ ধৰ্ম পাহৰি যায় সেই সন্তানটো শিপা নোহোৱা এক সন্তানলৈ পৰিণত হয় এক শিপা নোহোৱা এক গছডাললৈ পৰিণত হয় আৰু যিডাল গছত শিপা নাথাকে সেই গছডাল বহু দিনলৈ জীয়াইও থাকিব নোৱাৰে মই ৰাভাসকলক অনুৰোধ কৰিম আধুনিকতা শিক্ষাৰ নতুন দিগন্ত বিজ্ঞান আৰু আধুনিক সংস্কৃতি সকলো আঁকোৱালি লোৱাৰ পিছতো নিজৰ শিপাডাল যাতে আমি কোনো কালেই এৰি নিদিওঁ আৰু শিপাডালক যাতে আমি খামুচি মাৰি ধৰি ৰাখো জনজাতীয় সাজ পোছাকেৰে আমাৰ শৈশৱ আৰম্ভ হৈছিল আৰু জনজাতীয় সাজ পোছাকেৰে আমি জীৱন লীলাৰ সামৰণি মাৰিম এই ধৰণে যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আমাৰ ৰাভাসকলক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে আজি ৰাভাৰ কৃষ্টি সংস্কৃতি ভৌগোলিক দিশৰ পৰা ভূমিৰ দিশৰ পৰা গোৱালপাৰা জিলাত যদি ৰাভাসকল এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে সংস্কৃতি আৰু ধৰ্মৰ ফালৰ পৰাও আন এছাম অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হৈছে এক প্ৰকাৰ ক'ব গ'লে আজি ৰাভাসকলে দুই ফালৰ পৰা এক নতুন আক্ৰমণৰ মুখামুখি হৈ অস্তিত্বৰ সংগ্ৰামৰ সৈতে আজি আমি আগুৱাই যাবলগীয়া হৈছে মই ৰাভা যুৱ সমাজক আহ্বান জনাম ৰাজনৈতিক আমাৰ গণতান্ত্ৰিক অধিকাৰ আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক অধিকাৰ আমাৰ উপাসনাৰ অধিকাৰ স্বধৰ্ম আৰু স্বসংস্কৃতিৰ অধিকাৰকো আমি যাতে খামুচি মাৰি ধৰি থাকো আৰু তেনেকৈ ৰাভাসকলে জগত সভালৈ গৈ আমাৰ সমগ্ৰ বিশ্ব আৰু ভাৰতীয় সভ্যতাক চহকী কৰিব তাকেই মই আশা কৰোঁ আৰু আজিৰ এই দিনটোত এই কথাষাৰেই ৰাভা সমাজৰ লগত মই সুন্দৰভাৱে উপস্থাপন কৰিব বিচাৰোঁ পুনৰ এবাৰ আজিৰ এই শুভ দিনটোত ৰাভা স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা টংকেশ্বৰ ৰাভা ডাঙৰীয়াকে আদি কৰি আটাইবোৰকে মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ ৰাভাসকলৰ এই নৱজাগৰণৰ নতুন অধ্যায় অতি অনিৰুদ্ধ গতিৰে আগুৱাই যাওক ৰাভাসকলে সকলো ফালৰ পৰা বিকাশৰ দিশত আগুৱাই যাওক ঐতিহ্য আৰু পৰম্পৰাৰে সুৰক্ষিত হৈ থাকক তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম So guys, ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো আৰু ভিডিওটো আপোনালোকে চালে ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰো সো হেয়ে ভাবিলো এই ভিডিওটো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি দিও তো ঠিক আছে গাইস আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই